মুনমুন চেতিয়াই বাইদেৱে এটোপাল পানী নোখোৱাকৈ তাতে আমৰণ অনশন কাৰ্যসূচী চলাই ৰাখিছে, কিন্তু চৰকাৰ শিক্ষা বিভাগৰ কোনো কাণসাৰ নাই। গতিকে আমি 20 দিন হৈ গ'ল উপায়হীন। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ পাঠদানৰ কৰ্মবিৰতিৰ পৰা আমি যিহেতু কৰ্মবিৰতিত আছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ আছে। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে শিক্ষাকৰ্মীৰ চাকৰি চেটেল কৰিব। গতিকে আমাক যেতিয়ালৈকে চেটেল নকৰে, যেতিয়ালৈকে সিদ্ধান্ত নলয়, তেতিয়ালৈকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰিয়ে থাকিম। আৰু যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি এই কাৰ্যসূচী বন্ধ কৰা নহয়। আমি আমৰণ অনশন কাৰ্যসূচী সচল ধৰ্ণাথলীত লৈছোঁ। মুনমুন চেতিয়াই বাইদেৱে এটোপাল পানী নোখোৱাকৈ তাতে আমৰণ অনশন কাৰ্যসূচী চলাই ৰাখিছে, কিন্তু চৰকাৰ শিক্ষা বিভাগৰ কোনো কাণসাৰ নাই। গতিকে আমি 20 দিন হৈ গ'ল উপায়হীন। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ পাঠদানৰ কৰ্মবিৰতিৰ পৰা আমি যিহেতু কৰ্মবিৰতিত আছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ আছে। গতিকে আমি এটাই সিদ্ধান্ত লৈছোঁ যে অহা 14 তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয় নলবাৰীত থাকিব বুলি কৈছে, মিটিং আছে বুলি কৈছে। আমাৰ নলবাৰীৰ আমাৰ শিক্ষাকৰ্মী ইয়াত উপস্থিত আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ কৰিবৰ কাৰণে অহা 14 তাৰিখত আমি নলবাৰীত চেষ্টা চলাম। আৰু যদি লগ নাপাওঁ 15 তাৰিখত খানাপাৰাত যিহেতু আমাৰ স্বাধীনতা দিৱসৰ যোজা চলাই আছে, তাতে পতাকা উত্তোলন কৰিব। আমি এই সচল অন্নসনথলীৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰি আমি খানাপাৰালৈ যাম। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে শিক্ষাকৰ্মীৰ চাকৰি চেটেল কৰিব। গতিকে আমাক যেতিয়ালৈকে চেটেল নকৰে, যেতিয়ালৈকে সিদ্ধান্ত নলয়, তেতিয়ালৈকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰিয়ে থাকিম। আৰু যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি এই কাৰ্যসূচী বন্ধ কৰা নহয়। নাই, এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মন্ত্ৰী বিধায়ক অহা নাই। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এটা ধৰ্ণাথলীত এটা চৰাই হাগিলেও তাৰ পৰা দিছপুৰে গম পায়। বিভিন্ন ধৰণৰ প্ৰশাসন যন্ত্ৰ তাতে সাজু হৈ আছে। কিন্তু আমি যে ইমান আজি 20 দিন ধৰি তাতে অন্বেষণ কৰি আছোঁ, চৰকাৰৰ ৰজাঘৰীয়াৰ পৰা এজন মানুহ আহিবলৈ তাতে সময় নহ'ল তেওঁলোকৰ। গতিকে বৰ দুখৰ বিষয় এইটো। আমি এনে বিচৰা নাই, আপোনালোকে তাতে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰাৰ কাৰণে আমি বিচাৰিছোঁ। গতিকে আপোনালোকে দিব পাৰিলে দিয়া বুলি ক'ব লাগিব, আৰু দিব নোৱাৰিলে দিব নোৱাৰোঁ বুলি ক'ব লাগিব। হয়, তেওঁলোকৰ যিখিনি ক্ষতি হৈ আছে, গতিকে এইখিনিৰ কাৰণে আমি দুখিত। আমিও আমাৰ প্ৰাপ্য বিচাৰিব লাগিব। যিখিনি মাননি আমাক দি থকা গৈছে সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা, এইখিনি আমি চলিব নোৱাৰোঁ। আমাৰো ল'ৰা ছোৱালী আছে, আমাৰো ভৱিষ্যত আছে। তথাপিও আমি চলাই আছোঁ। আৰু কিন্তু ল'ৰা ছোৱালীখিনি বঞ্চিত হোৱাৰ কাৰণে এতিয়া আমি আজি আমাৰ সিদ্ধান্ত, ৰাতিপুৱা আমাৰ 10টামান ল'ৰা ছোৱালী ওচৰৰ কেন্দ্ৰৰ কেইটামান বিচাৰি আহিছিল। আমি সিদ্ধান্ত এটা গ্ৰহণ কৰিছোঁ যে অহাকালিৰ পৰা আমি এই সচল ধৰ্ণাথলীত যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ আছে, যিখিনি ছাত্ৰ ছাত্ৰী, গোটেইখিনি আমি পাঠদান আৰম্ভ কৰিম। তেওঁলোককো আমি বঞ্চিত কৰিব নোৱাৰোঁ। তাতে পাঠদান আৰম্ভ কৰা হ'ব। কাৰণ তেওঁলোকে বঞ্চিত হৈ আছে। গাৰ্জিয়ানে আমাক ফোন কৰি আছে। গতিকে আমিতো তেওঁলোকক বঞ্চিতও কৰিব নোৱাৰোঁ, সেইফালে আমি চলিবও নোৱাৰোঁ। আমাৰ প্ৰাপ্যটো আমি বিচাৰিব লাগিব, কিন্তু তেওঁলোকৰ ফালে চাব লাগিব। সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকে যাতে বঞ্চিত নহয়। যিহেতু বিভিন্ন কেটেগৰীৰ ছাত্ৰ ছাত্ৰী, এইবিলাক এবাৰ গুচি যোৱাৰ পিছত আনিবলৈ বহুত টান। গতিকে সেইকাৰণে এইটো আমি সিদ্ধান্ত লৈছোঁ, অহাকালিৰ পৰা সচলত আমি পাঠদান আৰম্ভ কৰিম। নাই, আপোনালোকে চাইছে, আপোনালোকৰ সংবাদ মাধ্যমে যথেষ্ট আমাক সহায় সহযোগ কৰিছে। বাতৰিবিলাক আপোনালোকে পৰিৱেশন কৰি আছে। কিন্তু এই ক্ষেত্ৰত যিহেতু ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ আছে, আমি আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। গতিকে ছাত্ৰ সংগঠন, শিশু শ্ৰমিক বিৰোধী আইন এখন আছে। এই আইন, মানৱ অধিকাৰ আয়োগ, এইবিলাকে কিন্তু তেওঁলোকে মাত মাতিব লাগিছিল। আমাৰ প্ৰাপ্য তেওঁলোকৰো প্ৰাপ্য। গতিকে এই ক্ষেত্ৰত ছাত্ৰ সংগঠনে কোনো ধৰণৰ মাত মতা আজিলৈকে দেখা নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ছাত্ৰ সংগঠনকো মই অনুৰোধ জনাব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত, তেওঁলোকৰ ভৱিষ্যত জীৱনৰ ওপৰত নিৰ্ভৰ কৰি, আমাৰো স্বাৰ্থত, আমাৰো ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক এই ক্ষেত্ৰত সহায় সহযোগ কৰিব লাগে। প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে প্ৰণাম কৰিছোঁ যে তেখেতে আজি আমাক ইমান দিনে যদি তেখেতে দেখাও নাছিলে, জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকল যিহেতুকে যোৱা 23 জুলাইৰ পৰা আমৰণ অনশনত বহি আছে। আমাৰ সভানেত্ৰী বাইদেউ মুনমুন চেতিয়া বাইদেউৰ অৱস্থা একেবাৰে এতিয়া শোচনীয় অৱস্থা। তেখেতে যিহেতুকে আমৰণ অনশনত আছে, তেখেতে
আহাৰ গ্ৰহণ কৰা নাই, তেওঁ চিকিৎসা ব্যৱস্থাও কোনো লোৱা নাই। ডক্টৰ আছে যদিও চিকিৎসা ব্যৱস্থা আছে, কিন্তু আমাৰ বাইদেৱে গ্ৰহণ কৰিব বিচৰা নাই। যিহেতুকে আমি মৰিব ওলাই আহিছোঁ, আমি ইয়াতে মৰিম বুলিয়ে বাইদেৱে কোনো চিকিৎসা গ্ৰহণ কৰা নাই। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মানে কৰজোৰে প্ৰণাম কৰিলোঁ। তেখেতে যাতে এই হেৰিটো একেবাৰে মানে আমাৰ যিটো চৰ্ত আছে, আমাৰ যিটো বিজেপি ইস্তেহাৰখনত আছে, তেখেতে 15 তাৰিখৰ আগতে আমাক কিবা এটা কৰি দিব বুলি যে চৰ্তটো মানি ল'ব, আমাক চেটেল কৰিব, এইখিনি মানে আশা কৰি আজি আকৌ মই তেখেতক বাৰে বাৰে মানে বিনতি কৰিছোঁ। আৰু তেখেতে বহুত ভাল কাম কৰিছে আমাৰ অসমখনৰ কাৰণে। ইমান ভাল কাম কৰাৰ মাজত আমিওতো আমাৰ বহুতখিনি শিক্ষকতা কৰাৰ আমাৰ অভিজ্ঞতা আছে। আমিও শিক্ষকতা আজি 22 বছৰ কৰিলোঁ। এই অভিজ্ঞতাৰ ভিত্তিত তেখেতে আমাকো চকু মেলি চাওক যে এওঁলোকো জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী, এজন শিক্ষাকৰ্মী হ'লেও আমি শিক্ষক, আমি মানুহ গঢ়িছোঁ। আমি ৰাস্তাৰ ল'ৰা ছোৱালী বা দোকান গেৰেজত যি কাম কৰি আছে তেওঁলোকক আমি ইমান ধুনীয়াকৈ তেওঁলোকক মানুহ বনাইছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে আজি আমাতকৈ হয়তো দুগুণ দৰমহা লৈ তেওঁলোকে চাকৰি কৰি আছে, বহুত ভাল মানে কাম কৰিছে। যিহেতুকে আমিয়ে গঢ়িছোঁতো এই ছাত্ৰ ছাত্ৰীখিনি। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আকৌ মই বাৰে বাৰে কৈছোঁ, আমি মহিলাসকল যিহেতুকে পুৰুষ আমাৰ খুব কম, শিক্ষাকৰ্মী আমাৰ পুৰুষ কম, মহিলা বেছি। মহিলাকতো মুখ্যমন্ত্ৰী মহোদয়ে বহুতখিনি প্ৰাধান্য দিয়ে, কিমান আঁচনি দিছে, কিমান কি কৰিছে। তাৰ ভিতৰত আমিও মহিলা, আমাক এবাৰ তেওঁ চাওক তাৰমানে যে এওঁলোকো মহিলা বহি আছে, ঘৰ এখন এৰিছে, ল'ৰা ছোৱালী এৰিছে, সকলো এৰি তেওঁলোক আজি 20 দিন বহি আছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ ভাবি আমাৰ কথা চিন্তা কৰক যে এই মানুহখিনি কি হ'ব, যিহেতুকে তেওঁলোকে নিজৰ সন্তান এৰি আহিছে। আমাৰ মাতৃসকলে সন্তানক 1 ঘণ্টা নেদেখিলে থাকিব নোৱাৰে। সেই মাতৃ কিন্তু আজি 20 দিন ধৰি চচলত অনাহাৰে অনিদ্ৰাৰে, তাতে লাইটৰ ব্যৱস্থা নাই, পানীৰ ব্যৱস্থা নাই, সেই আন্ধাৰত বহি অনশনত বহি মুখ্যমন্ত্ৰী মহোদয়কে বিচাৰি আছোঁ। কাৰণ তেখেতেহে আমাৰ কামটো কৰিব পাৰিব। তেখেতে আমাক যদি চেটেল নকৰে বেলেগে কিন্তু কৰিব নোৱাৰে। সেইকাৰণে আমি তেখেতৰ কাৰণে ৰখি আছোঁ যে আমাৰ কাৰণে তেখেত আহিব। তেখেত নাহিলেও বিভাগীয় মানুহ পঠাব, সেই মানুহে আহি আমাক মানে হয়তো আলোচনাত মাতিব। আমি এই আশাত কিন্তু এতিয়াও আজি পৰ্যন্ত বহি আছোঁ। আজি 20 দিন হ'ল। ইয়াৰ উপৰিও আমাৰ পৰিয়ালৰ কথা বাদ দিছোঁ, আমাৰ সন্তানৰ কথা বাদ দিছোঁ। বিদ্যালয় খুলিছে, বিদ্যালয় খোলা 10 দিন অতিক্ৰম কৰিলে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ফোন কৰিছে, বাইদেউ আপুনি যদি স্কুলত নাহে আমিও স্কুলত নাযাওঁ। তাৰমানে আমি কৰ্মবিৰতি কিয় ল'ব লগা হৈছে? আমাক যদি তেওঁ আমাৰ কামখিনি আমাক চেটেল কৰি দিলে হয়, আমাৰ ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব নালাগিল হয়। কাৰণ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈছে মানে কি হৈছে, তেওঁলোক অলৰেডি বেলেগৰ ঘৰত কাম কৰা, ড্ৰাগছ লোৱা, মানে এডিক্টেড আছে ষ্টুডেণ্ট। সেই ষ্টুডেণ্টখিনি আমি যিহেতুকে এতিয়া কেন্দ্ৰত নাই, আমি বিদ্যালয়ত নাই, বিদ্যালয়ৰ লগত আমাৰ কেন্দ্ৰবিলাক সংলগ্ন হৈ আছে নাই, যিহেতুকে আমি সেই ছাত্ৰ ছাত্ৰী কিন্তু আকৌ সেই পথতে গুচি যাব। যদি ড্ৰাগছ লৈছিল আকৌ তেওঁলোকে ড্ৰাগছ ল'বলৈ যাব। যিহেতুকে আমাৰ বাইদেউ নাই স্কুলত, আমি স্কুলত কিয় যাম? স্কুল আমাৰ বন্ধই। গতিকে নাই যিহেতুকে আমি নাযাওঁ, আমি এই কৰ্মত আকৌ আগবাঢ়ি যাওঁ। যদি ড্ৰাগছ লয় সেই ল'ৰা ছোৱালী আকৌ বেয়া সংগ লৈ বেয়া ঠাইত গুচি যায়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ে ভাল পাব নেকি যে অসমখনৰ ল'ৰা ছোৱালী চব শিক্ষিত হ'ব লাগে, চব ভাল হ'ব লাগে, মানে শিক্ষা গ্ৰহণ কৰিব লাগে। আমি যদি কৰ্মৰত নাথাকোঁ, এতিয়া কৰ্মবিৰতি লৈ থাকোঁ, আমাৰ ছাত্ৰ ছাত্ৰী কিন্তু আকৌ বিপথে যাব, ড্ৰাগছ ল'ব, ড্ৰাগছ এডিক্টেড হ'ব, বেয়া পথলৈ গুচি যাব। গতিকে মহোদয়ে ভাবি চাওক, আমাৰ কাৰণে এবাৰ ভাবক যে জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকলৰ কথা বিজেপিৰ ইস্তেহাৰখনত উল্লেখ আছে। গতিকে এই বিষয়টো অতি শীঘ্ৰে 14 তাৰিখৰ ভিতৰত তেখেতে চেটেল কৰক, নহ'লে কিন্তু 15 তাৰিখে আমি অনশনস্থলীত আমি বহি নাথাকোঁ। আমি মাননীয় মুখ্যমন্ত্ৰীক বিচাৰি আমি চচলৰ পৰা ওলাই যাম। আৰু